নমস্কাৰ প্ৰিয় দৰ্শক, আজি 2022 চনৰ প্ৰথমটো দিন। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভকামনা জনাইছো। নৱবৰ্ষই আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। এই নৱবৰ্ষত কোভিড আঁতৰি যাওক, সকলোৱে এটি সুন্দৰ স্বাস্থ্য লাভ কৰক, আপোনালোক সকলোৱে কুশলে থাকক। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা, বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীলৈ অসমীয়া ভাষাৰ সাহিত্য একাডেমী, লোক সংস্কৃতিৰ সাধক খগেন গগৈলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান, চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত প্ৰথম অসম গ্ৰন্থমেলা আৰম্ভ, গোলাঘাটত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু পাণ্ডুত নিৰ্মাণ হ'বলগা জাহাজ মেৰামতি কাৰখানা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহৰ আৰম্ভণিতে দিব খুজিছো এটি ভাল খবৰ। বিগত সপ্তাহৰ বৃহস্পতিবাৰে সাহিত্য একাডেমীয়ে 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰা সকলৰ নাম ঘোষণা কৰে। অসমৰ 6 গৰাকী বৰেণ্য লেখক সাহিত্যিকে বিভিন্ন শিতানত এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ অসমীয়া ভাষাৰ মূল বঁটা লাভ কৰে। বিগত সপ্তাহৰ 30 ডিচেম্বৰ তাৰিখে সাহিত্য একাডেমীয়ে 2021 বৰ্ষৰ বঁটাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ 6 গৰাকী সাহিত্যিকলৈ সাহিত্য একাডেমীয়ে বিভিন্ন শিতানত বঁটা আগবঢ়াইছে। ইয়াৰ ভিতৰত সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। আনহাতে সৰু চায়ু আৰু হিমালয় নামৰ বড়ো ভাষাৰ কাব্যগ্ৰন্থৰ বাবে কবি মোদাই গাহাইলৈকে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। ইফালে ঔপন্যাসিক মৃণাল কলিতালৈ বকুল ফুলৰ দৰে নামৰ উপন্যাসখনৰ বাবে শিশু সাহিত্যৰ অকাডেমী বঁটা লাভ কৰে। বড়ো ভাষাত ৰত্নেশ্বৰ নাৰ্জাৰীয়ে এই বঁটা লাভ কৰিছে। সেইদৰে যুৱ লেখক অভিজিত বৰা আৰু গৌতম দৈমাৰীলৈ সাহিত্য একাডেমীয়ে যুৱ বঁটা আগবঢ়াইছে। খগেন গগৈ অসমৰ সাংস্কৃতিক জগতৰ এটি সুপৰিচিত নাম। লোক সংস্কৃতিৰ বিভিন্ন ধাৰাৰ সৈতে একাত্মতাৰে জড়িত হৈ থকা লোক সংস্কৃতিৰ সাধক খগেন গগৈলৈ এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। এটি ৰেঙনি। বিগত সপ্তাহৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই এই বছৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা লোক সংস্কৃতিৰ সাধক খগেন গগৈক প্ৰদান কৰে। প্ৰতিমা বৰুৱা পাণ্ডে স্মৃতি দিৱস উপলক্ষে গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই বঁটা প্ৰদান কৰি মাটিয়াবাগত থকা প্ৰতিমা পাণ্ডেৰ ৰাজহাউলীৰ উপযুক্ত সংৰক্ষণৰ লগতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গোৱালপৰীয়া লোকগীতৰ পাঠ্যক্ৰম সন্নিৱিষ্ট কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায়। বঁটা গ্ৰহণ কৰি শিল্পী খগেন গগৈয়ে কয় যে উঠি অহা প্ৰজন্মৰ মাজত লোকসংগীতৰ চৰ্চাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আটাইয়ে গুৰুত্ব সহকাৰে কাম কৰি যাব লাগিব। এইবাৰ অভাজনক উপযুক্ত বুলি ভাবি নিৰ্বাচন কৰিছে। গতিকে বঁটা পালেতো ভালেই লাগে আৰু মোৰ ভাল লাগিছে সেইকাৰণে যে মই এজন লোকসংগীতৰ শিল্পী হিচাপে বাইদেউ লোকসংগীতৰ গোৱালপাৰা লোকসংগীতৰ সম্ৰাজ্ঞী আছিলে। তেনেগৰাকী লোকসংগীতৰ সম্ৰাজ্ঞী এটা বঁটা, মই লোকসংগীতৰ এজন শিল্পী, গতিকে মোক দিয়াৰ কাৰণে ভালেই পাইছোঁ। আৰু এইটো মোক বুলি নহয়, এইটো অসমীয়া লোকসংগীতৰ কাৰণে এটা খুব ভাল লগা কথা। আনহাতে গোৱালপাৰাতো শিল্পীগৰাকীৰ 19 সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। এই উপলক্ষে চহৰখনৰ শাস্ত্ৰীনগৰ প্ৰভাতী সংঘই দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। গোৱালপাৰাৰ এটা ৰত্ন, তেওঁৰ অবিহনে গোৱালপাৰীৰ চিনাকিটো অলপ কমেই আছিল যেন অনুভৱ হয়। আজি তেওঁৰ এই শ্ৰদ্ধাঞ্জলিত আমি প্ৰভাতী সংঘই আমি 6 বছৰ আগতে আমি আলোচনা কৰি 2-4জনে আমি মাটিৰ গান, যিহেতু আমি মাটিতে আমি ল'ৰা ছোৱালীক
সুবিধাটো দিছিলোঁ, গাইছিলোঁ, গোৱাইছিলোঁ। তেতিয়া লাহে লাহে অলপ আমাৰ লগত সহযোগ কৰা হ'ল। সহযোগ হোৱাৰ কাৰণে আমি অলপ আগবাঢ়ি যাব পাৰিছোঁ। আজি ষ্টেজ লৈছোঁ যে ল'ৰা ছোৱালীখিনি প্ৰতিযোগিতামূলক এখন অনুষ্ঠান পাতি প্ৰতিযোগিতাত কৰিলে যাতে শিকে, গোৱালপাৰীয়া ভাৱ, অন্ততঃ গোৱালপাৰীয়া কিখিনি যাতে সোমাই যায় লোকগীতখিনি। বিগত সপ্তাহৰ পৰা চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ উদুলি মুদুলি। অসম প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত আয়োজিত প্ৰথম অসম গ্ৰন্থমেলালৈ ঢাপলি মেলিছে গ্ৰন্থানুৰাগীয়ে। গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ'বলৈ উথপ থপ পঢ়ুৱৈৰ মন। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজিত প্ৰথম অসম গ্ৰন্থমেলা বিগত সপ্তাহৰ 29 ডিচেম্বৰৰ পৰা চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হয়। প্ৰথম অসম গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰকাশন পৰিষদৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। এই উদ্বোধনী অনুষ্ঠানতে বঙল বহুদূৰ শীৰ্ষক উপন্যাসৰ বাবে নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক 2021 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা প্ৰদান কৰা হয়। 9 জানুৱাৰীলৈকে বিভিন্ন কাৰ্যক্ৰমণিকাৰে অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে এই গ্ৰন্থমেলাখন আয়োজন কৰিছে আৰু গ্ৰন্থমেলালৈ অহাৰ অনুভূতি সদায়ে বেলেগ। আৰু কোভিড পৰিস্থিতিৰ সেই শংকাময় পৰিৱেশৰ পাছত আজি এনেধৰণে আমি যে গ্ৰন্থমেলা পাতিব পাৰিছোঁ আৰু ৰাইজো ওলাই আহিছে, মনটো খুব ভাল লাগিছে। কেইদিনমান আগত ঢকুৱাখানালৈ গৈছিলোঁ। ঢকুৱাখানা গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত আৰু তাতো বহুত ভিৰ। গ্ৰন্থ যিসকল বিপণী আছিল তেওঁলোকক মই এটা কথাই সুধিছিলোঁ যে বিক্ৰী কেনেকুৱা, আৰু সকলোৰে পৰা যেতিয়া উত্তৰটো পাইছিলোঁ, ছাৰ বিক্ৰী ভাল, বিক্ৰী ভাল, বিক্ৰী ভাল। তো বিক্ৰী ভাল শব্দটোৱে মোৰো মনটো ভাল লগাই পঠাইছে। গ্ৰন্থৰ সমাদৰ এতিয়াও আছে আৰু গ্ৰন্থ মেলা এতিয়া সৰু সৰু চহৰবিলাকতো অনুষ্ঠিত হ'বলৈ লৈছে আৰু ৰাইজৰ সঁহাৰি খুব ভাল, আশাব্যঞ্জক। চিৰ চেনেহী মোৰ ভাষা জননী। 105 বছৰীয়া হ'ল অসম সাহিত্য সভা। গোলাঘাটত উদযাপন কৰা হ'ল 105 সংখ্যক প্ৰতিষ্ঠা দিৱস। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ সাহিত্য সভাৰ এই প্ৰতিষ্ঠা দিৱসৰ কিছু খবৰ। বিগত সপ্তাহৰ সোমবাৰে গোলাঘাটত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচী সভাৰ 150খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। সভাৰ সভাপতি কুলধৰ শইকীয়াই সভাৰ মূল পতাকা উত্তোলন কৰে। অনুষ্ঠানত সাহিত্য সভা প্ৰতিষ্ঠাত বিশেষ ভূমিকা গ্ৰহণ কৰা চিৰনমস্য ব্যক্তিসকলৰ স্মৰণেৰে স্মৃতিতৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়াৰ ভাগত অনুষ্ঠিত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভাত সভাপতিত্ব কৰে কুলধৰ শইকীয়াই। সভাখন উদ্বোধন কৰে অৰুণাচলৰ বিশিষ্ট সাহিত্যিক মহন্ত পাংগিঙে। অনুষ্ঠানত অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়েও অংশগ্ৰহণ কৰে। গৰিমা ভৱিষ্যতলৈ ম্লান কৰি নাযায়, তাৰ কাৰণে আজিৰ এই পবিত্ৰ অনুষ্ঠানত মই নতুন প্ৰজন্মসকলক আহ্বান জনাইছোঁ। নতুন প্ৰজন্মসকলে সেই পৰম পুৰুষা ব্যক্তিসকলে তৈয়াৰ কৰি থৈ যোৱা জাতীয় জীৱনৰ সমৃদ্ধ কৰা অসম সাহিত্য সভাত যাতে কোনোৱে গুণ গৰিমা নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে অসম সাহিত্য সভাৰ সমূহ সদস্য তথা শাখাসমূহে চকু দিব লাগিব। 105 বছৰীয়া প্ৰতিষ্ঠা দিৱস যি ধৰণে পালন কৰা হৈছে তাত মই আপ্লুত হৈছোঁ এইকাৰণে যে গোলাঘাটবাসী ৰাইজে ইমান সুন্দৰকৈ অসমৰ সেই 1917 চনত প্ৰথম যিদিনাখন আমাৰ সাহিত্য সভা অনুষ্ঠিত হৈছিল সেই তাৰে স্মৃতি আজি বহন কৰিছোঁ আমি। প্ৰিয় দৰ্শক, বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটীত উপস্থিত হয় আৰু গুৱাহাটীত উপস্থিত হৈ তেওঁ পাণ্ডুত জাহাজ মেৰামতি কাৰখানা নিৰ্মাণ সন্দৰ্ভত এক আলোচনাত মিলিত হয়। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই বৈঠক সম্পৰ্কে কিছু খবৰ।
পাণ্ডুত নিৰ্মাণ হ'বলগা জাহাজ মেৰামতি কাৰখানা নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সপ্তাহৰ সোমবাৰে পাণ্ডু বিমানবন্দৰত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰ মে' মাহত স্থাপন কৰিবলগীয়া জাহাজ মেৰামতি কাৰখানা নিৰ্মাণৰ কাম ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছে। এই কাৰখানা নিৰ্মাণৰ কাম 2 বছৰৰ ভিতৰত সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় জলপথ সুচল হৈ উঠিলে ব্ৰহ্মপুত্ৰৰ পৰা বাংলাদেশ হৈ বংগোপসাগৰলৈ মালবাহী জাহাজ চলাচল কৰিব পৰা যাব বুলিও তেওঁ জানিবলৈ দিয়ে। পাণ্ডুত ড্ৰাই ডক শ্বিপ ৰিপেয়াৰিং এটা কেন্দ্ৰ আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি নিৰ্মাণ কৰা হ'ব আৰু ইতিমধ্যে এই গোটেই কামটো সুচাৰুৰূপে কৰিবৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেড যি কেন্দ্ৰৰ যোগেদি আমাৰ জাহাজ নিৰ্মাণ কৰা হয় আৰু এতিয়া পৃথিৱীৰ অন্যতম উল্লেখযোগ্য কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে ভাৰতবৰ্ষৰ কোচিন শ্বিপয়াৰ্ড লিমিটেড, তেখেতসকলক দায়িত্ব দিয়া হৈছে আৰু ইয়াৰ বাবে গোটেই DPR ইত্যাদি কাৰিকৰী দিশটো চোৱা চিতা কৰিবৰ বাবে IIT মাদ্ৰাজক দায়িত্ব দিয়া হৈছে। গতিকে আগন্তুক দিনত কোচিন শ্বিপয়াৰ্ড লিমিটেড, IIT মাদ্ৰাজ আৰু ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া যৌথভাৱে মিলি এই কামৰ শুভাৰম্ভ অহা বছৰ অৰ্থাৎ 2022 মে' মাহৰ পৰা আৰম্ভ কৰাৰ অৰ্থাৎ ইয়াৰ আধাৰশিলা স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ দেওবাৰৰ পৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। হীৰক জয়ন্তী উপলক্ষে আয়োজিত সভা উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অনাগত 60 বছৰৰ বাবে পথ নিৰ্দেশনা তথা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। হীৰক জয়ন্তী উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থখনো মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, গহপুৰৰ বিধায়ক উৎপল বৰা, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক DN শাস্ত্ৰী, পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যনৰ কাৰ্যবাহী সঞ্চালক ডঃ তিলক শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। যোৰহাট ইঞ্জিনিয়াৰিং কলেজ বা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় গৌৰৱোজ্জ্বলভাৱে 60টা বছৰ অতিক্ৰম কৰিলে আৰু আজি 60 বছৰৰ অতিক্ৰম কৰা উপলক্ষে হীৰক জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। মই ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি সংগঠন আৰু মহাবিদ্যালয় কৰ্তৃপক্ষ তেওঁলোকক আহ্বান জনাইছোঁ যে কেৱল অতীতৰ 60টা বছৰ ঘূৰি চোৱা নহয়, আহিব লগা 60টা বছৰৰ কাৰণে এক পথ নিৰ্দেশনা, এক ৰোড মেপ, এক পৰিকল্পনা প্ৰস্তুত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিগত সপ্তাহৰ 27 ডিচেম্বৰ তাৰিখে বিহপুৰীয়াত বিধানসভা সমষ্টি ভিত্তিক আয়োজিত বিধায়ক কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে। মন্ত্ৰীগৰাকীয়ে ক্ৰীড়াক সাৰ্বজনীন কৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে। 27 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে চলিবলগা এই প্ৰতিযোগিতাত সমষ্টিটোৰ বিহপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ আৰু শিমলুগুৰি খেলপথাৰত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিহপুৰীয়াৰ কটকীবাৰী খেলপথাৰত এক সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰতিযোগিতাৰ উদ্বোধনী খেল আৰম্ভ কৰা হয়। অনুষ্ঠানত অসম ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাক্তন মন্ত্ৰী নৱকুমাৰ দলে আৰু বিধায়ক দুৰ্গা দাস বড়োও উপস্থিত থাকে। খেলৰ যোগেদিও আমি ৰাজ্যখন বহুত কৰি দিব পাৰোঁ আৰু যিহেতু ক্ৰীড়াৰ এটা সাৰ্বজনীন ৰূপ দিলে আমি ক্ৰীড়াৰ যোগেদি আমি সুন্দৰকৈ গঢ়িব পাৰোঁ। খেলে কোনো জাত পাত নামানে, খেলে সম্বন্ধৰ যোগেদি আমাৰ সমাজখন শক্তিশালী কৰে, খেলত মানৱীয়তা থাকে। আপোনালোকে জানে সেইবিলাক দিশ যদি আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক ইয়াক প্ৰেৰণা দিওঁ, খেলৰ প্ৰতি ধাউতি বঢ়াওঁ, নিশ্চয় আমি এখন সুন্দৰ সমাজ পাম। আৰু এই ক্ৰীড়াৰ লগত জড়িত যিমানবিলাক মানুহ বা ব্যক্তি সংগঠনত জড়িত আছে, আমি তেওঁলোকে কোনো ধৰণৰ অন্যায় বা দুৰ্নীতি আৰু স্বচ্ছ সমাজ কৰিবলৈ ক্ৰীড়াৰ যিটো ক্ৰীড়াৰ যোগেদি যেনেকৈ বিবেকবিলাক গঢ় লৈ তোলে, ঠিক তেনেকুৱা পজিটিভ ঘটনা আছে। বিগত সপ্তাহৰ মঙলবাৰে ওদালগুৰি জিলাৰ টংলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অনুষ্ঠানত চাহ জনজাতি ছাত্ৰ সন্থাৰ ইতিহাস সমৃদ্ধ এখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ময়ূৰ বৰাই। সভাত লেখক সাংবাদিক হৰেশ্বৰ কলিতাক প্ৰয়াত চাইমন সিং আৰু বাপন শৰ্মাক প্ৰয়াত সন্তোষ কুমাৰ তপ্ন বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত থাকে। আমাৰ চৰকাৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকক লগতে এই জনগোষ্ঠীটোক সমানভাৱে আগুৱাই লৈ যাবৰ কাৰণে যথেষ্ট প্ৰয়াস কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে কেইবাটাও আঁচনি এই জনগোষ্ঠীটোক উত্তৰৰ ক্ষেত্ৰত গ্ৰহণ কৰি পেলাই ইয়াক বাস্তৱিত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আমাৰ যি অন্যান্য যিখিনি সমস্যা আছিলে, ভূমিৰ সমস্যা আছিলে, সকলোবিলাকতে গুৰুত্ব প্ৰদান কৰিছে এইখন চৰকাৰে। আৰু মই আশা কৰিছোঁ যে নিশ্চিতভাৱে অসম শান্তি ছাত্ৰ সন্থাৰ সহযোগিতাৰে আমাৰ চৰকাৰখনে আগন্তুক দিনত অসমত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ লগতে এই বৃহৎ চাহ জনগোষ্ঠীৰ লোকসকলকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন। বিগত সপ্তাহৰ বুধবাৰে বাক্সা জিলাৰ বৰিমখাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৰিমখা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ লগতে বাক্সা জিলা বড়ো সাহিত্য সভাৰ 16 সংখ্যক আৰু দুলাৰাই বড়ো হাৰিমু আফাদৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে। এই উপলক্ষে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি শৰৎ চন্দ্ৰ ৰামচিয়াৰীয়ে সভাপতিত্ব কৰা মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰণ বড়োৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম প্ৰমুখ্যে ভালে সংখ্যক ব্যক্তি উপস্থিত আছিল। বুলি এটা বেচৰকাৰী অনুষ্ঠান আছে, ইলেক্ট্ৰনিক বেচৰকাৰী অনুষ্ঠান। ইয়াৰ লগত টাই আপ কৰি পেলাই আমি ই-লাৰ্ণিং ই-এডুকেশ্যন আৰু অন্যান্য বড়ো ভাষা ভাষীৰ বাদেও মানে অবড়ো ভাষিক মানুহক কেনেকৈ আমি ইজিলি এই বড়ো ভাষাটো এটা লিংক লেংগুৱেজ হিচাপে আমি এই কথাটো চিন্তা কৰি আমি এই যে জ্ঞান শ্ৰোতা বুলি এপছ খুলিছে, এই এপছটো আমি বড়ো যি ছাত্ৰ ছাত্ৰী আছে, বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ 9 আৰু 10ৰ তেওঁলোকক আমি আহ্বান জনাইছোঁ। তেওঁলোকে বুকিছ নলেজ, তেওঁলোকে মানে হাৰ্ড কপি নোহোৱাকৈ এপছৰ দ্বাৰা, স্মাৰ্টফোনৰ দ্বাৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। ৰাজ্যৰ প্ৰথমগৰাকী মহিলা IGP হিচাপে পদোন্নতি লাভ কৰে IPS ভায়োলেট বৰুৱাই। বৰ্তমান BTRত DIG পদত কাৰ্যনিৰ্বাহ কৰি আছে ভায়োলেট বৰুৱাই। অসম আৰক্ষীৰ IGP হিচাপে পদোন্নতি লাভ কৰি যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে ভায়োলেট বৰুৱাই। বিভিন্ন ধৰণৰ কাম তেনেকৈ হাতত আছে। গভৰ্ণমেণ্টৰো বৰ্তমান বহুতখিনি কাম হাতত লৈছে, আমাকো বহুতখিনি এনকাৰেজ কৰিছে পুলিচ ডিপাৰ্টমেণ্টটো। গতিকে সেইমতে আগবাঢ়ি যাম। অসম আৰক্ষীত মোৰ আগতে তেনেকুৱা ছিনিয়ৰ ৰেংকত নাছিলে, কোনো অফিচাৰ, লেডি অফিচাৰ নাছিলে। আমি প্ৰথম আছিলোঁ 92 বেটছত। তাৰপিছতে আমাকে অনুসৰণ কৰি বোধহয় বহুত মহিলা ইয়াতে ভৰ্তি হ'ল। আৰু এতিয়া আপোনালোকে দেখা পাইছে যে প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ সময়ত বহুতখিনি মহিলা আমাৰ ফিল্ডত আছে, ইকুৱেলি কাম কৰি আছে, তেখেতসকলৰ মেল কাউণ্টাৰপাৰ্টৰ লগত সমানে সমানে কাম কৰি আছে। গতিকে মই দেখিছোঁ যদিও আমাৰ মহিলাৰ সংখ্যাটো কম অসম পুলিচত, বাকী ৰাজ্যবিলাকৰ তুলনাত আমাৰ কম, আৰু ছিনিয়ৰ ৰেংকতো বহুত কম। কাৰণ বাকী ৰাজ্যততো DG লৈকে হৈছে মহিলা, আমাৰ সেই অনুপাতে আমাৰ কম। কিন্তু আশা কৰিছোঁ বৰ্তমান বহুতখিনি মহিলা আগবাঢ়ি আহিব, আগবাঢ়ি জইন কৰিব পুলিচত, ছ'চাইটিক ছাৰ্ভিচ দিব। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। পুনৰবাৰ আপোনালোক সকলোলৈ নৱবৰ্ষৰ শুভকামনা জনাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।